নাসিকা সুবদন খোজতে অচেতন জড় বুদ্ধি জানিবা প্ৰত্যেক আত্মাৰে শব্দ স্পৰ্শ আত্মাৰে জ্ঞান আত্মা ব্যতিৰেকে নাহি অজানিবা প্ৰমাণ অৰাম সৰ্বজ্ঞ জানিবা আত্মা ব্যাপ্ত চৰাচৰ অবক্ত অক্ষৰ আত্মা অজৰ মৰ অৰামে ভৰ্তা ভাৰ্যা কোনো কাৰো নুহে সম্বন্ধিত মূৰ মূৰ বুলি নৰ কেৱলে ব্যথিত ধন জন ভাৰ্যা পুত্ৰ যতে ক সংসাৰ সকলোটি ছায়া বাজি অনিত সাৰ আত্মাকে সে নিত্য বুলি জানাৰ ভূপতি দেহ নাশে আত্মা নষ্ট কহু নাহি হন্তি যিটো জনে কৰে হত্যা যিটো হুৱে হত দুহাংকু জানিবাও আত্মা সূক্ষ্ম বিচাৰত ঘাতক নিহত দুইৰো আত্মা দুই গোটে অহত্যা হন নৰ ভাৱ অনজানে মতে কেশে ৰাম চন্দ্ৰ হুৱা স্থিৰমতি আত্মাকে সম্যক জ্ঞানে অচিন্তি সম্প্ৰতি সম্বৰাশি তাৰ শোক কৰিয়া বিচাৰ বিচাৰত কিছু নাই সবে সাৰ জয় শিৱৰা জয় শিৱৰা এক কৃষ্ণ সেই গুৰু সমস্ত আই মাতৃৰ সমস্ত এটি শিৱগীতাত অতি সুন্দৰভাৱে পদবন্ধে বিষয়টো আৰম্ভ হৈছে দ্বিতীয় অধ্যায় যি বৈৰাগ্য যুগ এই বৈৰাগ্য যুগৰ ভাৱনা অগস্ত্যী ঋষি ৰামচন্দ্ৰৰ আগত দি আছে আৰু যি সময়ত অগস্ত্যী ঋষি আৰু ৰামচন্দ্ৰৰ মাজত মহা সংযোগ ঘটিছিল অতি মৰ্মান্তিক এটা আৱেগিক মুহূৰ্ত ৰামচন্দ্ৰই যেতিয়া গম পাই গৈছে যে সৰ্বশক্তিমন্ত ৰাৱণে তেওঁৰ ভাৰ্যাক হৰণ কৰি লৈ গৈছে আৰু সেই সময়ত ৰাৱণৰ যি শক্তি এই শক্তিৰ বলত সাধাৰণ এজন মনুষ্যই অকলশৰে কোনো কাৰণতে ৰাৱণক বধ কৰিব পৰাটো সহজ নহয় ৰাৱণৰ দেশ লংকাত উপস্থিত হোৱাটোৱেই সহজ নহয় গতিকে এনেকুৱা এক বিপৰ্যয় আহি গ'ল গতিকে সাধাৰণ নৰমনুষ্যই জ্ঞানেৰে তেওঁ নিজকে বুজি পাইছে যে মোৰ দৰে এজন পুৰুষৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই গতিকে যিয়ে নিজৰ ভাৰ্যাক সুৰক্ষিত কৰিব নোৱাৰে ভাৰ্যাক ৰক্ষা কৰিব নোৱাৰে হয় আৰু
কৃষ্ণ ভাৰ্যা হৰণকাৰীজনক প্ৰতিশোধ ল'ব নোৱাৰে, গতিকে সেইজনৰ জীয়াই থাকি কোনো লাভ নাই বুলি তেওঁ লক্ষ্মণক যেতিয়া আদেশ দিলে, ভাই লক্ষ্মণ, মোৰ বাক্য অনুসৰি তুমি এতিয়াই খৰি কাঠ যোগাৰ কৰা আৰু মই চিতা সাজি মই অগ্নিত প্ৰৱেশ কৰি মই মোৰ এই ব্যৰ্থ মোৰ জীৱনটো মই নষ্ট কৰোঁ। আৰু ৰামচন্দ্ৰৰ কথা মতে লক্ষ্মণেতো কোনো অৱজ্ঞা কৰিব নোৱাৰে, গতিকে উপায়ন্তৰ হৈ ৰামচন্দ্ৰৰ কথা মতেই লক্ষ্মণে চিতা তৈয়াৰ কৰি দিলে আৰু সেই চিতাত অগ্নি সংযোগ কৰি ৰামচন্দ্ৰই এই জাপ দিবলৈ আৰম্ভ কৰোঁতেই ধ্যানস্থ হৈ থকা অগস্ত্যী ঋষিয়ে যেতিয়া তেওঁ গম পাই গ'ল, তেওঁ দৌৰি আহি নীলগড়ৰ পৰাই ৰামচন্দ্ৰক তেওঁ বাধা দি ৰাখিছে। আৰু বাধা দি ৰখাৰ পিছত সেই ৰামচন্দ্ৰ এতিয়া অগস্ত্যী ঋষিয়ে এটা মহাপাৰমাৰ্থিক তত্ত্ব বিশ্লেষণ দি আছে, তেওঁক বুজাই আছে। তুমি এগৰাকী নাৰীৰ কাৰণে তুমি যিটো দেহ আজি বিসৰ্জন দিবলৈ গৈছা, প্ৰকৃততে কাৰ লাভ হ'ব? তুমি তোমাৰ দেহটো বিসৰ্জন দিলেই তোমাৰ লাভ হ'ব নে জগতৰ লাভ হ'ব? গতিকে দেহৰ তত্ত্বটো যিসকলে বুজি পোৱা নাই, সেইসকলে আজি এনেদৰে মোহমতী কৰ্ম কৰিব পাৰিছে। কিন্তু তুমি যিহেতু ৰামচন্দ্ৰ সৰ্বগুণাকৰ বুলি সকলোৱে জানে, দশৰথৰ জ্যেষ্ঠ পুত্ৰ আৰু স্বয়ং ভগৱন্ত বুলি জনাসকলে জানে, আৰু অগস্ত্যী ঋষিও নজনা নহয় যে দশৰথৰ পুত্ৰ ৰামচন্দ্ৰ জগতৰ ঈশ্বৰ। তেওঁ মানৱী লীলা কৰিবলৈ আহি এই মানৱী লীলা তেওঁ এতিয়া ভাৰ্যাক মুকলি কৰিব নোৱাৰাৰ দুখত তেওঁ এতিয়া আত্মজাহ দি তেওঁ মৃত্যুবৰণ কৰিবলৈ ওলাইছে। গতিকে সেই ৰামচন্দ্ৰক এতিয়া প্ৰথমতে তেওঁ আধ্যাত্মিক তত্ত্বৰে পাৰমাৰ্থিক তত্ত্বৰে দেহৰ লগত কাৰ সম্বন্ধ আছে এই দেহ তত্ত্ব বিচাৰত তেওঁ বুজাবলৈ যত্ন কৰিছে। মূলতে এটা দিশ তেওঁ প্ৰথমতে আনি দিছে, তুমি এগৰাকী নাৰীৰ কাৰণে আজি তুমি নিজৰ দেহটো তুমি বিসৰ্জন দিবলৈ গৈছা। এই নাৰীয়ে কি কৰে, নাৰীৰ লগত তোমাৰ সম্বন্ধ কি? প্ৰকৃততে এই তত্ত্বটোকে তেওঁ প্ৰথমতে বুজাবলৈ গৈছে। তুমি যাৰ কাৰণত আজি মৰিবলৈ গৈছা তেওঁৰ লগত তোমাৰ বিষয় সম্বন্ধ কি আছে? গতিকে সেই সম্বন্ধটো কথা কৈছে, যিটো ৰমণীক লাগি শোক কৰা যায়, আঘ্ৰাণ দৰ্শন স্তুতি তাৰো কিছু নাই, মল পিণ্ড ময়ী দেহ চৈতন্য বৰ্জিত, শব্দ স্পৰ্শ ৰূপে ৰখে গন্ধ বিৰহিত। যিগৰাকী নাৰীৰ কথা কৈছে, নাৰীৰ সত্তা, পুৰুষৰ সত্তাটো ইয়াৰ আগত বুজাই কৈছে। নাৰী পুৰুষ প্ৰকৃততে কি? স্বৰূপতে ক'বলৈ গ'লেতো একেই পঞ্চৱতী দেহ। নাৰী বুলি ক'লে তাৰ বেলেগ এটা পৰিচয় নাই, আৰু পুৰুষ বুলি ক'লেও বেলেগ এটা পৰিচয় নাই। নাৰী দেহটো পঞ্চৱতী দেহ, অনৰ্থ দেহ, পুৰুষ দেহটো পঞ্চৱতী দেহ, সিও অনৰ্থ দেহ। কিন্তু কি শক্তিয়ে পুৰুষ বুলি সজাইছে, পৰিচয় দিয়াইছে, কি শক্তিয়ে নাৰী বুলি পৰিচয় দিয়াইছে, এই তত্ত্বটোহে আমি প্ৰথমতে জানিব লাগিব। সেইটো নাজানি তুমি সাধাৰণ বিষয়ৰ অৰ্থত এগৰাকী নাৰীৰ কাৰণে তোমাৰ মহামূল্যৱান শৰীৰটো তুমি প্ৰদান কৰিছা। এই নাৰী সংগ পোৱাৰ লগে লগে গোটেই জগতত জীৱবিলাকৰ কি অৱস্থা হয়, এই তত্ত্বটো ইয়াৰ আগত বুজাই কৈছে। গতিকে সেইগৰাকী নাৰীৰ কাৰণে তুমি কি কৰিছা? তেওঁ সোণাশিকা সুবদন স্বচক্ষু যতেক, অচেতন জড়বুদ্ধি জানিবা প্ৰত্যেক। তুমি এগৰাকী নাৰী, তুমি মোহত মোহিত হৈছা কি দেখি? তুমি চকু দেখিছা, নাক দেখিছা, মুখ দেখিছা, গাল দেখিছা, তোমাৰ দেহৰ অৱয়ৱবিলাক দেখিছা, এইখিনি বাহ্যিকতা, বাহ্যিক ৰূপটো দেখি তুমি তেওঁৰ ৰূপত তুমি মোহত তুমি অন্ধ হৈ গৈছা। কিন্তু প্ৰকৃততে কি? আত্মৰেখে শব্দ স্পৰ্শ, আত্মৰেখে ঘ্ৰাণ, আত্মা ব্যতি ৰেখে নাহি জানিবা প্ৰমাণ। কিন্তু আত্মাৰ লগত যদি তোমাৰ সম্বন্ধ থাকে, তেতিয়াহে তোমাৰ দেহৰ লগত সম্বন্ধ থকা বিষয়টো কিবা নহয় কিবা এটা প্ৰকাৰে তাৰ লগত এটা সম্পৰ্ক বিচাৰি পাবা। কিন্তু যেতিয়া আত্মাৰ জৰিয়তে যিটো শব্দৰ সৃষ্টি, চিন্তনৰ সৃষ্টি, চৈতন্যৰ যিটো শক্তি যদি দেহে যদি লাভ কৰিব নোৱাৰে, তেতিয়াহ'লে সুন্দৰ এটা মাটিৰ প্ৰতিমাৰ কি অৰ্থ থাকিব? যদি তাত যদি দৈবিক শক্তি, পাৰমাৰ্থিক শক্তিখিনিয়ে যদি একো এটা কৰ্ম কৰিব নোৱাৰে,
প্ৰতিমাটোৱে নিজে কি কৰিব? একো কৰিব নোৱাৰে। তাত এটা চৈতন্য শক্তি এটা তাত প্ৰকাশ কৰাৰ পিছতহে সেই শক্তিৰ জৰিয়তেহে কৰ্মখিনি সাধন হয়। গতিকে তাকে এতিয়া কৈছে যে আত্মা ব্যতিৰেকে কাৰো লগত এই জৈৱিক সম্বন্ধবিলাকৰ লগত কিন্তু সম্বন্ধ থাকিব নালাগে। সৰ্বজ্ঞ জানিবা আত্মা ব্যাপ্ত চৰাচৰ অব্যক্ত অক্ষৰ আত্মা অজৰ অমৰ। এটা তোমাৰ আত্মাৰ লগতে সম্বন্ধ হৈছে। এতিয়া এটা দেহধাৰী এগৰাকী নাৰী তোমাৰ পৰা গুচি গৈছে। তোমাৰ পৰা গুচি গৈছে মানে কি? এই জগতৰ পৰা তেওঁ গুচি গৈছে। কিন্তু জগতৰ পৰা কি ৰূপত গুচি গৈছে? বা তোমাৰ চকু জগতৰ মনৰ জগতৰ পৰা তোমাৰ আঁতৰলৈকে গৈ আছে। কিন্তু প্ৰকৃতপক্ষে আত্মাৰ লগত যদি সম্বন্ধ থাকে, সেই আত্মাবিলাক সৰ্বব্যাপী আছে। সেই আত্মাৰ জৰিয়তে তুমি পাব পাৰা। দূৰ দিগন্তত থকা কোনোবা এজনকো তুমি আত্মাৰ জৰিয়তে তুমি সম্বন্ধ কৰিব পাৰা। কিন্তু এতিয়া তুমি শৰীৰটোক কেন্দ্ৰ কৰিহে তুমি এই চিন্তাবিলাক আনিছা। সেইকাৰণে ইয়াত উল্লেখ কৰিছে যে ভৰ্তা ভাৰ্যা কোনো কাৰো নোহে সমন্বিত, মোৰ মোৰ বুলি নৰ কেৱলে ব্যথিত। স্বামী স্ত্ৰী এই সম্বন্ধবিলাক প্ৰকৃতপক্ষে সত্য শুদ্ধ নহয়। সেইকাৰণে আমি সেই ভাৰ্তা বা ভৰ্যা বা স্বামী বা স্ত্ৰী যিবিলাক সম্বন্ধ, সেই সম্বন্ধৰ জৰিয়তে আমি কি কৰোঁ? মোৰ বুলি আমি আঁকোৱালি লৈ আমি মিছাই চিন্তাত ব্যথিত হৈ মৰিব লগা হওঁ। আৰু কৈছে যে ধন জন ভাৰ্যা পুত্ৰ যতেক সংসাৰ, সকলোতে চাহে বাজি অনিত্য অসাৰ। এতিয়া এই বিষয়ে সংসাৰখনত ধন জন ভাৰ্যা পুত্ৰ এইবিলাক আছে আৰু নাই? আমি লগত লৈও অহা নাছিলোঁ। মায়া সংসাৰত সংগী হিচাপে আমি মায়াৰ সংগী হিচাপে আমি পাইছোঁ। খন্তেকৰ কাৰণে পাইছোঁ। কোন মুহূৰ্তত আমি পাইছোঁ নিজৰ ইচ্ছামতে কিন্তু পোৱা নাই। এইটো কাৰোবাৰ ইচ্ছামতে, প্ৰভু ভগৱন্তৰ ইচ্ছামতে কাৰোবাক আমি লগ পাইছোঁ, কাৰোবাৰ লগত সম্বন্ধ কৰিছোঁ, কাৰোবাৰ লগত স্বামী স্ত্ৰী সম্বন্ধ এটা ঘটাই আমি একেলগে সহবাস কৰিছোঁ। কিন্তু দুদিনৰ পিছত মোক সুধি পেলাই তেওঁ নাযায় আৰু তেওঁক সুধি পেলাই ময়ো নাযাওঁ। নিজৰ ইচ্ছামতে এইখন সংসাৰ এৰি থৈ বা এইখন গৃহ এৰি থৈ ক'ত যাওঁ কোনেও ক'ব নোৱাৰে। গতিকে এইখন সংসাৰ বিষয়ৰ সংসাৰ সমস্তবিলাক অসাৰ বুলি কৈছে। কিন্তু আচলতে সাৰ কি? আত্মাকে নিত্য বুলি জানা ৰঘুপতি, দেহ নাশে আত্মা নষ্ট কবু নাহি শান্তি। গতিকে আত্মাকে তুমি প্ৰকৃততে নিত্য বুলি ভাবিবা, সত্য বুলি ভাবিবা। আত্মা সদায় থাকিব। গতিকে হে ৰঘুপতি, তুমি এই আত্মাৰ অবিহনে এই মায়াময় বিষয় দেহৰ লগত তোমাৰ এই মায়াময় বিষয় দেহটো ত্যাগ কৰি কি লাভ আছে? কিন্তু এই মায়াময় দেহটো নহ'লেও আমি একো কৰ্মই কৰিব নোৱাৰোঁ। আত্মাৰ জৰিয়তে একো কৰ্ম সাধন নহয়, মায়াময় দেহটো লাগিব। গতিকে এইটো দেহ স্বৰূপতে ক'বলৈ গ'লে কোনেও নিজে নিজে তৈয়াৰ কৰিব নোৱাৰে। গতিকে দেহটোও মোৰ নহয়, গতিকে আত্মাও মোৰ নহয়। আত্মা আৰু দেহৰ লগত সম্বন্ধ থকা এই যিবিলাক পাৰমাৰ্থিক শক্তিবিলাক, তত্ত্ববিলাক, জ্ঞান বুদ্ধি এই সমস্তবিলাকো মোৰ নহয়। তেতিয়াহ'লে এই দেহটোক নষ্ট কৰি দিয়া মানে সেই সকলকো অনাথিনী কৰি দিয়া হ'ব, তেওঁলোকোতো ওলাই গুচি যাব লাগিব। কিন্তু এই দেহত যে সেইসকল আছে, কিয় আছে? নিশ্চয় কিবা নহয় কিবা এটা কৰ্ম সাধন কৰিবৰ কাৰণে ঈশ্বৰে ৰাখি থৈছে। গতিকে এই দেহটো তুমি ঈশ্বৰক সম্পাদন নিদিয়ালৈকে তুমি নষ্ট কৰিব নোৱাৰা। সেইকাৰণে কৈছে, যিটো জনে কৰে সত্য, যিটো হুৱে হত, দুহাংকো জানিবা আত্মা সূক্ষ্ম বিচাৰত। ঘাতক নিহত দুইৰো আত্মা দুই গোটে, হত্যা হননৰ ভাৱ নজানে সিজন। যিটো দেহত আমি ইন্দ্ৰিয় বৰ্গক লগত লৈ, আত্মাক লগত লৈ কৰ্ম সাধন কৰি আছোঁ বুলি ভাবোঁ, কিন্তু এই ভাৱনাবিলাক অনিত্য, তাৰমানে অসাৰ, অনৰ্থক। কোনোবাই কৰাই আছে আমাৰ জৰিয়তে কৰ্মখিনি,
পোৱা নোপোৱাৰ হিচাপটো আমি ৰাখি আছোঁ আৰু ৰাখিছোঁ কাৰণে আমি দুখত সুখত আমি ভুক্তভোগী হৈ থাকিব লগা হৈছোঁ। মই কি কাম কৰিছোঁ, কোনোবা এজনেহে আমাক এই কৰ্মৰ ক্ষেত্ৰত আমাৰ নিয়ন্ত্ৰণ কৰি আছে। আজি যে মই দুখ পাইছোঁ, মোৰ কাৰণে মই দুখ পোৱা নাই, কোনোবা এজনে মোক এই কৰ্মত জড়িত কৰাই আছে, সেইকাৰণে মই দুখো পাইছোঁ সুখো পাইছোঁ। যেনেকৈ এখন নাটক ৰচনা কৰোঁতে নাট্যকাৰজনে কোনটো চৰিত্ৰত দুখ আৰু কোনটো চৰিত্ৰত সুখ আনন্দ এই সমস্তবিলাক ৰস সুমুৱাই থৈছে, সুমুৱাই থৈ তাৰ জৰিয়তে এটা এটা চৰিত্ৰ নিৰ্মাণ কৰিছে। সেই চৰিত্ৰ নিৰ্মাণ কৰি কোনোবা এজনক অতি দুখৰ চৰিত্ৰত তেওঁক ৰূপায়ণ কৰিবৰ কাৰণে বাধ্য কৰাইছে। তেওঁ যেতিয়া পৰ্দাৰ পৰা যেতিয়া বাহিৰলৈ ওলাই আহিব, ওলাই অহাৰ লগে লগে তেওঁ দুখত কান্দি কাটি হাহাকাৰ কৰি এটা ৰোল তেওঁ নিৰ্মাণ কৰিছে। কিন্তু সেই হাঁহি মাতি কান্দি নিজে যিটো কৰোঁ বুলি পেলাই তেওঁ ভাবি আছে, কিন্তু নিজে কৰা নাই, তেওঁ কোনোবাই কৰাই আছে, কোনোবাই কৰাই থকাৰ কাৰণে কৰি আছে। ঠিক তেনেকৈ আমি এই সংসাৰখনটো আমি দুখ ভুগি আছোঁ। মই নিজৰ কাৰণে দুখ ভোগা নাই, দুখ ভোগাৰো কিবা এটা অৰ্থ কোনোবা এজনে বা ঈশ্বৰে পৰম ঈশ্বৰে আমাৰ জৰিয়তে ৰাখি থৈছে। গতিকে এই তত্ত্বটোকে আমি জানিব লাগিব। গতিকে ইয়াত মৃত্যু জন্ম এইবিলাক আচলতে অসাৰ বুলি কৈছে। এইবিলাক ভাৱনাই আমাক প্ৰকৃততে কি কৰিছে, বিষয়ৰ সংসাৰৰ লগত সম্বন্ধটোৱে কৰি দিছে। কিন্তু আমি জন্মকো জয় কৰিব লাগিব, আমি মৃত্যুকো জয় কৰিব পাৰিব লাগিব। জয় কেনেকৈ কৰিম? যিটো কৰ্মত আমাৰ কোনোদিন দুখ নাথাকে, কোনোদিন বেজাৰ নাথাকে, সুখ নাথাকে, আনন্দই আনন্দ হৈ থাকে, সেই কৰ্মটোকে কোৱা হৈছে জয়। মৃত্যুৰ সময়তো যদি আমি আনন্দ মনেৰে এই দেহ এৰি থৈ যাব পাৰোঁ, সংসাৰ এৰি থৈ যাব পাৰোঁ, আমি মৃত্যুক জয় কৰিব পাৰিম। কিন্তু মৃত্যুৱে শংকাত যদি ভুগি আমি যদি এনেদৰে যদি আমি ম্ৰিয়মান হ'ব লগা হওঁ, শোকত সুখী হ'ব লগা হওঁ, তেতিয়াহ'লে আমাৰ জীৱনটো অনৰ্থ বুলি কোৱা হৈছে। সেইকাৰণে কৈছে, এতেকে ৰামচন্দ্ৰ হোৱা স্থিৰ মতি, আত্মাকে সাম্যকে জ্ঞানে চিন্তিও সম্পত্তি। গতিকে হে ৰামচন্দ্ৰ, তুমি এজন সাধাৰণ মনুষ্য জ্ঞান লৈ তুমি কৰ্মখিনি কৰিছা, আৰু সেই সাধাৰণ মনুষ্য হিচাপে মই তোমাক এই মহা উপদেশটো দিবলৈ যত্ন কৰিছোঁ। তুমি অস্থিৰ নহ'বা, তুমি স্থিৰ হোৱা। মহাসংকটৰ সময়ত নিজৰ অন্তৰত থকা সমস্ত সত্তাক যদি এটা স্থিৰ বুদ্ধি দিব পাৰে, নিশ্চয় কিবা নহয় কিবা এটা উপায় উপলব্ধ হ'ব। সেইকাৰণে কৈছে, তুমি এতিয়া তুমি আত্মাৰ লগত তুমি সম্বন্ধ কৰা, তুমি আত্মাৰ পৰা বিচাৰা, অন্তৰ আত্মাক তুমি সোধা, এতিয়া মই কি কৰিম? গতিকে সেই অন্তৰ আত্মাক নুসোধালৈকে তুমি কোনো কৰ্ম কৰিব নোৱাৰা। সেইকাৰণে কৈছে, সম্বৰা সীতাৰ শোক কৰিয়া বিচাৰ, বিচাৰোত কিছু নাই হবেও অসা। গতিকে এতিয়া তুমি সীতাৰ শোকটো তুমি পাহৰি যোৱা, পাহৰি গৈ চিন্তা কৰা সৎ মানে স্থিৰ বুদ্ধিৰে। হয়, সীতা মোৰ এগৰাকী মানে নাৰীৰ ৰূপত মই তেওঁক ভাৰ্যাৰ ৰূপত মই লাভ কৰিছিলোঁ, এতিয়া তেওঁক মই উদ্ধাৰ কেনেকৈ কৰিম এইটোহে লাগে। স্থিৰ বুদ্ধি, কি বুদ্ধিৰে মই তেওঁক উদ্ধাৰ কৰিম, কি বুদ্ধিৰে মই মোৰ মনুষ্যত্বটো মই ৰক্ষা কৰিম, মই স্বামী হিচাপে দায়িত্ব মই কেনেকৈ পালন কৰিম, এই স্থিৰ বুদ্ধিৰে তুমি উপায় চিন্তা কৰা। তাকে নকৰি মোৰ জীৱনটো অসাৰ বুলি কোনোবাই যদি নিজৰ জীৱনটোকে যদি নষ্ট কৰিবলৈ যদি বিচাৰে, আত্মঘাতী হ'বলৈ বিচাৰে, তেওঁ কোনো কাৰণতে এই সংসাৰৰ পৰা মুক্তি পাব নোৱাৰে। এই তত্ত্বটোকে এতিয়া অগস্ত্য ঋষিয়ে ৰামচন্দ্ৰক বুজাই আছে। আৰু ৰামচন্দ্ৰই এতিয়া অগস্ত্য ঋষিক কি বুলি পুনৰ তেওঁ নিজৰ মনৰ ভাৱটো ব্যক্ত কৰে, আহকচোন বাৰু পদৰ মাজত আমি বিচাৰোঁ। ৰামে শুনি বুলি লনত বাণী ৰাম ৰঘুপতি, যতে ককহিলা মুনি অমৃত ভাৰতী, দেহৰ নাহিকে দুখ আত্মাৰে খে নাই, কি কাৰণে নৰ মনে ক্লেশ দুখ পাই,
সীতাৰ বিৰহ অগ্নি দগ্ধ কৰে মন কিহেতু বুলিলা শোক কৰা অকাৰণ ৰাম ৰাম শোকা নলে পুৰি মৰহি দি ভৈলা চাই তুমি বোলাই হার কারণ একো নাই রামি কথা বিশ্বাস মোৰ মনে নাহি লয় রামে জীবলীলা কেন মতে হইব পতয় যদি শৰীৰৰ ক্লেশ চিন্তা দুখ নাই কিবা হেতু নৰে দুখ পাৱে সৰ্বঠাই কিনো সিটো বস্তু যিটো হৃদি মধ্যে থাকি সুখ দুখ ভুঞ্জন্ত কৰান্ত দিনে ৰাতি ৰামে প্ৰপঞ্চি কহিও মুনি ইটো কথা ভাগ্যে সেতু মাকল ভিলু থাকি এতিয়া অগস্ত্যী ঋষিৰ মহা যি অমৃত যি বাণী যে মহাতত্ত্ব এই সমস্তখিনি শুনাৰ পিছত ৰামচন্দ্ৰ থমকি ৰ'ল কিছু সময় তাৰপিছত এই অগস্ত্যী ঋষিৰ মুখলৈ চাই তেওঁ ক'বলৈ আৰম্ভ কৰিলে যে হে মহামুনি তোমাৰ মুখত অমৃত এই শব্দবিলাক শুনি মোৰ ভালেই লাগিছে কিন্তু এই শব্দবিলাক মই বুজি পোৱা নাই শুনি ভাল লাগিছে কিন্তু ইয়াৰ তত্ত্বটো মই বুজি পোৱা নাই যে দেহৰ নাহিকে দুখ আত্মাৰেখে নাই তুমি যে ক'লা যে আমি দুটা ব্যৱস্থাৰ মাজত আমি সাঙুৰ খাই আছোঁ এটা হৈছে দেহ আনটো হৈছে আত্মা এতিয়া আমি বিষয়ৰ যিমানবিলাক দুখ ভুঞ্জোঁ এই দুখবিলাক দেহে মানে ভুগিব লগা হয় কিন্তু যিটো শক্তি আমাক এই সংসাৰত কৰ্ম কৰাই আছে সেইটো হৈছে আত্মা এই আত্মাৰ বোলে অকণমানৰ দুখো নাই ভাগৰো নাই কষ্টও নাই এতিয়া এই কথাষাৰ শুনাৰ পিছত মোৰ অলপমান মানে সংশয় হৈ গৈছে সেইকাৰণে কৈছে কি কাৰণে নৰ মনে ক্লেশ দুখ পায় যদি আত্মাই যদি কষ্ট নাপায় যিটো আত্মাই আমাৰ দেহটোক পৰিচালনা কৰি আছে সেই আত্মাই যদি দুখ নাপায় তেতিয়াহ'লে দেহটোৱে কি কাৰণত দুখ পাব লগা হয় এই কথাটো মই বুজি পাব লাগিব আৰু কৈছে সীতাৰ বিৰহ অগ্নি দগ্ধ কৰে মন কি হেতু বুলিলা শোক কৰা কাৰণ এতিয়া মই সীতাৰ লগত বা মোৰ ভাৰ্যাৰ লগত মোৰ যিটো দেহ বা আত্মাৰ মাজত যিটো সম্বন্ধ আছিল সেই সম্বন্ধৰ সূত্ৰত এতিয়া সীতাৰ বিৰহত মোৰ গোটেই দেহটো এতিয়া অগ্নিদগ্ধ হৈ আছে জুই জ্বলি আছে তাৰপিছতো তুমি ক'ব বিচাৰা যে শোক কৰিব নালাগে শোক কৰাটো অকাৰণ গতিকে মই বুজি পোৱা নাই যে শুকানলে পুৰি মৰু হৃদি ভৈলা চাই তুমি বোলা ইহাৰৰ কাৰণে একো নাই মই এতিয়া শোকত মই মজি আছোঁ এতিয়া তুমি কৈ আছা তুমি শোকত মজি থাকিলে তোমাৰ একো লাভ নাই মই কথাটো বুজিব পৰা নাই যে এই কথা বিশ্বাস মোৰ মনে নাহিল হয় যি বুলিলা কেনা মতে হৈ গ'ল গতিকে তুমি যি কৈ আছা এই কথাখিনি শুনি ভাল লাগিছে কিন্তু মই মনটোৱে কেতিয়াও মানিব পৰা নাই গতিকে তোমাৰ কথাটো প্ৰকৃততে কেনেকৈ সত্য হয় তুমি মোক প্ৰমাণ দিব লাগিব যে কেনেকৈ প্ৰমাণ দিব লাগিব চাওক যদি শৰীৰৰ ক্লেশ চিন্তা দুখ নাই কিবা হেতু নৰে দুখ পাৱে সৰ্বদাই যদিহে এই শৰীৰত যিমানবিলাক আমি দুখ পাওঁ কষ্ট পাওঁ এইবিলাকৰ যদি অৰ্থই নাই তেতিয়াহ'লে দুখ কষ্টবিলাক কোনে কিয় দিয়ে অৰ্থ নোহোৱা এই সমস্যাবিলাক আমাৰ দেহৰ মাজত মনৰ মাজত আমাক কিয় দিয়ে ইয়াৰ কাৰণটো কি সেই কাৰণটো মই বুজিব লাগিব যে কিবা হেতু নৰে দুখ পাৱে সৰ্বদাই কি কাৰণত নৰে দুখ পাব লগা হয় কথাটো মই জানিব লাগিব কিনো এইটো বস্তু যিটো হৃদি মধ্যে থাকি সুখ দুখ ভুঞ্জন্ত কৰান্ত দিনে ৰাতি যে কি এটা
মূল যিটো বস্তু যাক দেখাও পোৱা নাযায়, যাৰ লগত প্ৰত্যক্ষ আমি সম্বন্ধও কৰিব নোৱাৰোঁ, কিন্তু সি থাকিয়েই আমাৰ ইন্দ্ৰিয়বিলাকক বা দেহক যে দুখ আৰু সুখত যে বুজাই থাকে, সেই বস্তুটো কি আচলতে? যাক তুমি আত্মা বুলি কৈছা, আচলতে সেইটো কি? এটা নামটোহে আমি শুনিছোঁ আত্মা, কিন্তু সি আমাৰ দেহৰ ভিতৰত কিয় থাকে? কিয় জীৱক এনেদৰে দুখ কষ্টত ভোগাই তেওঁ নিৰ্বিকাৰ হৈ থাকে? যে সুখ দুখ ভুঞ্জন্ত কৰন্ত দিনে ৰাতি প্ৰপঞ্চী কহিও মুনি এই কথা গৌপ্য কথা, যে ভাগ্যকে তোমাক লভিলোহু থাকি এটা। গতিকে তেওঁ এতিয়া পুনৰ কৈছে, সুখ দুখ দিনে ৰাতিয়ে আমি কিয় ভুগি থাকিব লগা হৈছোঁ? গতিকে সমস্ত তত্ত্ব তুমি মোক বুজাই ক'ব লাগিব। আৰু এতিয়া তেওঁ মনত এটা বিশ্বাস হৈছে, মই তোমাক সঁচাকৈ মই ভাগ্যতহে মই তোমাক লগ পালোঁ। এই ঠাইতে মই আচলতে আত্মঘাতী হ'বলৈ যত্ন কৰিছিলোঁ, সেইখিনি সময়লৈকে মই দুৰ্ভোগী আছিলোঁ, কিন্তু যেতিয়া তুমি আহি মোক এই তত্ত্বখিনি বুজাই মানে ব্যক্ত কৰিলা, মই বুজিব পৰা নাই সঁচা, কিন্তু মোৰ বিশ্বাস হৈছে যে তুমি মোক বুজাই দিব পাৰিবা, মোৰ মনত থকা সংশয়বিলাক তুমি দূৰ কৰিব পাৰিবা। গতিকে মই কত ভাগ্যত আজি মই তোমাক লগ পাইছিলোঁ, এই ঠাইত থাকিয়েই মই তোমাক আজি লাভ কৰিছোঁ, সেইকাৰণে ময়ো পৰম সৌভাগ্যৱান বুলি এতিয়া তেওঁ উপলব্ধি কৰিছে। ৰামচন্দ্ৰই কৈ আছে অগস্ত্যী মুনি। এতিয়া এই অগস্ত্যী মুনিৰ জৰিয়তেহে ৰামচন্দ্ৰই কেনেকৈ সীতাক উদ্ধাৰ কৰা ৰাস্তাটো বিচাৰি পাব, কাক সুধিলে পাব, ক'ৰ পৰা তেওঁ শক্তি পাব লাগিব, এই গোটেই কথাখিনি পন্থ নিৰ্দেশনাটো অগস্ত্যী ঋষিৰ জৰিয়তে ৰামচন্দ্ৰক দিবলৈ প্ৰযত্ন কৰিছে। আৰু এতিয়া ৰামচন্দ্ৰই তেওঁ নিজকে এতিয়া পাহৰি গৈছে, মই যে ঈশ্বৰ, তেওঁ সাধাৰণ এজন নৰ বুলি জগতক দেখুৱাই আছে। সেইকাৰণে তেওঁ কান্দিছে, কুটিছে, তেওঁ দুখ কৰিছে, বেজাৰ কৰিছে, আত্মঘাতী হৈ মৰিবৰ কাৰণে তেওঁ যিমানবিলাক মানে ব্যৱস্থা কৰিছে, তাৰ মাজতে এতিয়া গুৰুৰূপে অগস্ত্যী ঋষি আহিলে তেওঁক দৰ্শন দি এতিয়া তেওঁক মহা সংকটৰ পৰা ৰক্ষা কৰিবলৈ তেওঁক এক মহাজ্ঞান দিবলৈ আহিছে। আজি সেই উপলব্ধিটো এতিয়া ৰামচন্দ্ৰ হৈছে যে মোৰ এই মূল যি সময়, আটাইতকৈ মোৰ গুৰুত্বপূৰ্ণ সময়ত তুমি আহি মোক দেখা দিলা, তুমি আহি দেখা দি মোক বাধা দিলা, নহ'লে মই ইমান সময়ত অগ্নিত জাপ দি মই মৃত্যুবৰণে কৰিলোহেঁতেন, অস্তিত্বই নাইকিয়া হৈছে। কিন্তু তুমি আহি পেলাই মোক বাধা দি যিখিনি কথা ক'লা, এই কথাখিনি মই যদিও বুজিব পৰা নাই, কিন্তু তুমি মোক বুজাব লাগিব। কি কাৰণত দুখ সুখ ভুঞ্জিবৰ কাৰণে দেহে বাধ্য হয়, আৰু যিজনে ভুঞ্জায় সেই বোলে দুখ কষ্ট তেওঁ উপলব্ধিয়ে নকৰে। এই তত্ত্বটো মই বুজি পাব লাগিব। আহক ইয়াৰ পিছত আমি পদলৈকে। ৰামে অগস্ত শুনিয়া হেন ৰামৰ বচন, কহিবে লাগিলা কথা শুনা সাধু গণ। ৰাম মুনি নিগদতি শুনা দশৰথ সুত, সাম্ভৱী মায়ায়ে জুৰি আছে ত্ৰিজগত। মহেশৰ মায়া বুজাওঁ অতি কঠিন, মায়া কৰি ধৈৰ্য তিয়া সন্তৰাতি দিন। মায়া স্বৰূপিনী ৰাম জানিবা প্ৰকৃতি আশ্ৰয়ে মায়া কৰি আছে জহতি।
এতিয়া উগ্ৰস্ব সুতে নমিকা অৰণ্যত যিহেতু শৌনকাদি ঋষি সমস্ত এই ৰাম কাহিনী বা শিৱ গীতাৰ সমস্ত তত্ত্ব কথা কৈ আছে। এতিয়া পুনৰ সেই সুতে সেই ঋষি সমস্তক কৈছে যে ৰামচন্দ্ৰই যেতিয়া অগস্ত্যী ঋষিৰ ওচৰত এই জীৱৰ দুখ কষ্ট এই সমস্ত তত্ত্ববিলাক বুজাৰ কাৰণটো ব্যক্ত কৰিবৰ কাৰণে তেওঁক এনেদৰে সুধিছে। তাৰপিছত অগস্ত্যী ঋষিয়ে ৰামচন্দ্ৰক উদ্দেশ্য কৰি তেওঁ বোলে কৈছে, মুনি নিগদতি শুনা দশৰথ সুত সাম্ভৱী মায়াই জুৰি আছে জগত। গতিকে এই তিনি জগত স্বৰ্গ মৰ্ত্য পাতাল তিনি জগতত এটা অদৃশ্য মায়াই আগুৰি আছে। এই মায়াটোক এইটো সাম্ভৱী মায়া বুলি কৈছে। সাম্ভৱী মায়া বা সাম্ভৱী মায়া শিৱৰ মায়া বুলি কৈছে, শক্তিৰ মায়া, যিটো সাম্ভৱ স্বয়ম্ভৱ নিজে নিজে মানে বৰ্তি থকা এই মায়াটোকে কোৱা হৈছে সাম্ভৱী মায়া। এই সাম্ভৱী মায়াটো মহেশৰ মায়া বুলি কোৱা যায়, যাক আমি শিৱ বুলি কোৱা যায়। শিৱ শক্তি বা মহেশক তেওঁৰে এই মায়াই গোটেই জগতখন আৱৰি আছে। মায়া কৰি ধূৰ্যতি আচন্ত দিনে ৰাতি, তেওঁ স্বপ্নবেশ লৈ মায়াৰ ৰূপতে দিনে ৰাতিয়ে সমস্ত জগত তেওঁ আগুৰি ৰাখিছে। মায়াস্বৰূপিনী ৰাম জানিবা প্ৰকৃতি, প্ৰকৃতি আশ্ৰয়ে মায়া কৰি আছে জ্যোতি। আৰু যি মায়াক কেন্দ্ৰ কৰি শক্তিক কেন্দ্ৰ কৰি শিৱই সমস্ত জগত আৱৰি আছে, সেই মায়াই হৈছে প্ৰকৃতি। প্ৰকৃতিক আশ্ৰয় কৰিয়েই সেই মহা শিৱই তেওঁ নিজৰ কৰ্মখিনি কৰি আছে। গতিকে কৈছে যত মানে দেখা মায়া সৃষ্টি মহেশ্বৰ, মায়া কৰি শূল পানী আছে নিৰন্তৰ। গতিকে এই সমস্তবিলাক সৃষ্টিত যিমানবিলাক মায়া দেখিছা সমস্তবিলাক বোলে মহেশৰে বোলে সৃষ্টি, আৰু সেইজনেই সমস্ত সাধন কৰাই আছে। সৰ্বময় সৰ্বজ্ঞানময় শিৱ অনাদি অনন্ত, সৃষ্টি স্থিতি প্ৰলয়ৰ একে ভগৱন্ত। আৰু যাক আমি শিৱ শক্তি বুলি কৈছোঁ সেইজন কোন? সেইজন সৰ্বজ্ঞানময় বুলি কৈছে। সমস্ত জ্ঞান তেওঁৰে আছে। আৰু সেইজন হৈছে শিৱ, সেইজন হৈছে সদায় শিৱ মানে শুদ্ধ, শিৱ মানে এক মহাশক্তি। শিৱ শক্তিৰ ওপৰত এই জগতত আৰু অন্য কোনো শক্তি নাই। তেওঁ বোলে অনাদি, তেওঁ আদিও নাই অনন্তও নাই, অন্তও নাই। গতিকে সেইকাৰণে তেওঁক অনাদিও বুলি কৈছে আৰু অনন্তও বুলি কৈছে। আৰু সেই শক্তিৰ কাৰণে কি হয়? সৃষ্টি হয়, পালন হয়, স্থিতি হয় আৰু সময়ত প্ৰলয় হয়। এই সৃষ্টি স্থিতি প্ৰলয় ভগৱন্তৰ এক মায়া। আৰু এই ভগৱন্তৰ ৰূপত যি শক্তি, সেই শক্তি হৈছে শিৱ শক্তি। শিৱ শক্তিক পালন কৰিয়েই সৃষ্টিখন চলি আছে। আৰু সেই নিৰাকাৰ নিৰঞ্জন যিজন পৰম ব্ৰহ্ম পুৰুষ, সেইজনে কৰ্ম কৰিবৰ কাৰণে তিনিটা ৰূপ ল'ব লগা হ'ল। সেই তিনিটা ৰূপেই হৈছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। এটা শাখাৰ ৰূপত আহিব, কিন্তু শাখাৰ ৰূপৰ আগৰ যিটো শক্তি, এই শক্তিকেই কেন্দ্ৰ কৰিয়েই কৰ্মখিনি কৰি আছে। এতিয়া আমি এই পাৰ্থিৱ জগতত আমি যিমানবিলাক ৰূপ দেখা পাইছোঁ, জীৱৰ ৰূপ দেখিছোঁ, জীৱৰ এটা এটা ৰূপ, কিন্তু এই জীৱবিলাক তাৰ জৰিয়তে বৰ্তি আছে সেই নিৰাকাৰ পাৰমাৰ্থিক শক্তিখিনিৰ জৰিয়তে জানো চলি থকা নাই? আমাৰ দেহটো কাৰ শক্তিত চলি আছে? নিৰাকাৰ ব্ৰহ্ম শক্তিতে চলি আছে। আমি আহাৰ খাব পাৰোঁ, আহাৰটো প্ৰাকৃতিক আহাৰ, কিন্তু আহাৰটো যেতিয়া হজম হ'ব, হজম হৈ যেতিয়া মল আৰু মূত্ৰৰ ৰূপত যেতিয়া শৰীৰৰ পৰা বাহিৰ হৈ গুচি যাব, থাকে কি? ভিতৰত শক্তিকণহে থাকে। সেই শক্তিকণ তাৰ প্ৰকাশটো আমি কেনেকৈ পাওঁ? আমিতো গম নাপাওঁ। কিয় এক নিৰাকাৰ অদৃশ্য শক্তিতে থাকে।
যেনেকৈ জলত যিটো শক্তি আছে আমিতোতো অনুভৱেই নকৰোঁ জলত কি শক্তি আছে, কিন্তু জল যেতিয়া তাক প্ৰেৰণ কৰা যায়, যেতিয়া মানে মেচিনত যেতিয়া তাক মানে পেৰি দিয়া যায়, তেতিয়া অদৃশ্য শক্তি এটা বাহিৰ হয়, যিটো অদৃশ্য শক্তিক আমি বিজ্ঞানৰ এটা ব্যৱস্থাৰ মাজেৰে তাক ধৰি ৰাখিব পাৰোঁ। ধৰি ৰাখি আমি তাক কি কৰিছোঁ, আমি ব্যৱহাৰ কৰিছোঁ। আমি এতিয়া বিশ্বাস কৰিছোঁ যে এই বিজুলী বাতিৰ শক্তিটো ক'ৰ পৰা আহিছে, জলৰ পৰা আহিছে। জলত থাকোঁতে আমি দেখা নাপাওঁ, আৰু জলৰ পৰা তাক মানে বাহিৰ কৰি দিয়াৰ পিছতো তাকো দেখা নাপাওঁ, কিন্তু তেওঁ কৰ্মৰ প্ৰভাৱটো আমি দেখা পাই আছোঁ। কাৰণ ছুইচটো টিপি দিয়াৰ লগে লগে ই জ্বলি যায়, ছুইচটো টিপি দিয়াৰ লগে লগে ইঞ্জিনটো ঘূৰে, ছুইচটো টিপি দিয়াৰ লগে লগে গোটেই আমি যি ইচ্ছা তাকে কৰ্মখিনি কৰিব পাৰিছোঁ। তেতিয়াহ'লে কি শক্তি আছে? গতিকে সেই শক্তিটো হৈছে শিৱ শক্তি, যিটো শক্তিয়ে দেহক পৰিচালনা কৰি আছে, যিটো শক্তিয়ে সৃষ্টি কৰিছে, যিটো শক্তিয়ে পালন কৰি আছে, যিটো শক্তিয়ে এটা সময়ত সংহাৰ কৰি আছে। গতিকে এই শক্তিৰ লগত পৰিচয় যেতিয়ালৈকে আমাৰ নহ'ব, তেতিয়ালৈকে আমি মায়া সংসাৰত জীৱক আশ্ৰয় কৰি আমি দুখ সুখ এই সমস্তবিলাক আমি ভুগিব লাগিব। যেতিয়া এই শক্তিটো ইমান পাম, আমাক দুখেও একো কৰিব নোৱাৰে, সুখেও একো কৰিব নোৱাৰে, মায়াই একো কৰিব নোৱাৰে, মোহেও একো কৰিব নোৱাৰে। আজি অগস্ত্যই ৰামচন্দ্ৰক এই পাৰমাৰ্থিক জ্ঞানটো প্ৰদান কৰি আছে। ৰামে জীৱ অংশে সদা শিৱ আছে গাঁৱে গাঁৱে, যত জীৱ তত শিৱ লোৱাৱে হি ভাবে। ৰাম কাষ্ঠৰ সংযোগে অগ্নি প্ৰজ্বলিত হুই, ৰামে ফিৰিঙতি জন্ম দিয়ে, অইতো জানো নৈ। সেই মতে হৃদয়ত থাকি পশুপতি, সমস্তৰে বাসনা বহান্ত দিনে ৰাতি। বাসনা সংযোগ লোক বাসনাৰে দাস, তাকে বোলে খেতক গজা নিবাস দাস। মন বুদ্ধি অহংকাৰ আৰু জানা চিত্ৰ, চাৰি মিলি হৈছে অন্ত্ৰ কৰণ পক্ষাত। কামনা বাসনা যত আছে মনুষ্যৰ, অন্তঃকৰণৰ মধ্যে অব্যক্ত নিৰন্তৰ। এতিয়া পুনৰ কৈছে, এই জগতত যিমানবিলাক জীৱ দেখিছা, এই জীৱবিলাকৰ ভিতৰত কাৰ শক্তি আছে? শিৱ শক্তি আছে। সেইকাৰণে কোৱা আছে যত জীৱ তত শিৱ। শিৱ মানে মহাশক্তি, শিৱ মানে মহাশুদ্ধ, শিৱ মানে জীৱ। গতিকে য'ত যি দেখিছা আচলতে কোনো শক্তিহীন নহয়, স্বয়ং প্ৰভু ভগৱন্ত শিৱৰ শক্তিলৈ সমস্ত জীয়াই আছে। সেইকাৰণে কৈছে যত জীৱ তত শিৱ লোৱা হি ভাৱ, কাষ্ঠৰ সংযোগ অগ্নি প্ৰজ্বলিত হৈ ফিৰিঙতি জন্ম দিয়ে ই জানোনো। এতিয়া কাঠৰ লগত যেতিয়া অগ্নি এটা সংযোগ হয়, তেতিয়া কাঠ টুকুৰা জ্বলি যায়। কাঠ টুকুৰা জ্বলিবৰ কাৰণে প্ৰথমতে ফিৰিঙতি এটা সৃষ্টি হয়, হয়নে নহয় বাৰু? চিন্তা কৰি চাওকচোন। তেতিয়া কাঠ টুকুৰাত কি আছে? কাঠ টুকুৰা যে জ্বলি যায়, অথচ আমি শিল এটাত যদি আমি জুই কুৰা বা অগ্নিসংযোগ কৰি দিওঁ, শিলটোতো জ্বলি নাযায়, কিন্তু কাঠ টুকুৰাত
আমি অগ্নি সংযোগ কৰি দিয়াৰ লগে লগে জ্বলি যায়। কি আছে কাঠ টুকুৰা? আমিতো চিনি নাপাওঁ। কিন্তু প্ৰকৃতপক্ষে কাঠ টুকুৰাত অগ্নি যে তাত সোমাই আছে, অগ্নিৰ লগত যেতিয়া অগ্নিৰ সংযোগ হ'ব তেতিয়াহে তাৰ পৰিচয়টো হ'ব। হ'বনে নহ'ব? অগ্নিৰ লগত অগ্নি যেতিয়া সংযোগ হ'ব তেতিয়া সি জ্বলি যাব। লগে লগে অগ্নিৰ লগত তাৰ সম্বন্ধ হোৱাৰ লগে লগে সি ব্যাপ্ত হৈ জ্বলি যাব। যে কাঠ টুকুৰা যে জ্বলি যায়, আমি ভাবোঁ কাঠ টুকুৰা জ্বলি গৈছে নিজে নিজে, নহয়। তাত থকা অগ্নি শক্তিটোহে প্ৰজ্বলিত হৈ আছে। অগ্নিৰ শক্তিটো প্ৰজ্বলিত হোৱাৰ পিছত দেখা যায় যে অগ্নিৰ বাহিৰে বাকীখিনি যিখিনি আছিল সেইখিনি অনৰ্থক। সেইখিনি শেষ হৈ গৈ ছাই হৈ গ'ল। শেষত গৈ কি হৈ গ'ল? ভস্ম হৈ গ'ল। সেইখিনি কোনো অৰ্থ নাই। কিন্তু আছিল কি বস্তুটো? তাত অগ্নিটো। যেনেকৈ আমি অলপ আগতে আমি ক'লোঁ যে জলত কি আছে? জলত অগ্নি আছে। আৰু অগ্নিৰ বাহিৰে বাকী কি আছে? সমস্তবিলাক ধোঁৱা হৈ উৰি গুচি যাব। বাকী ধোঁৱা নোহোৱা শক্তিটোৱে হৈছে অগ্নি। গতিকে অগ্নিটো তাত প্ৰজ্বলিত হ'ব। অগ্নি প্ৰজ্বলিত হোৱাৰ লগে লগেই সমস্ত কৰ্মখিনি সাধন হ'ব। ঠিক তেনেকৈ আমাক বুজাবলৈ গৈছে যে দেহৰ পৰা এটা দেহৰ সৃষ্টি হয়। কিহৰ কাৰণত? অগ্নিৰ লগত যেতিয়া এটা সংযোগ হ'ব তেতিয়া এটা ফিৰিঙতিৰ সৃষ্টি হয়। ফিৰিঙতিটোৱে এটা ৰূপ প্ৰদান কৰে। ঠিক তেনেকৈ দুই ব্ৰহ্মশক্তিৰ যেতিয়া ঘৰ্ষণ হ'ব তেতিয়া তাৰ ফলত এটা স্ফুলিংগৰ সৃষ্টি হ'ব, অগ্নিৰ সৃষ্টি হ'ব। সেই অগ্নিময় পৰম ব্ৰহ্ম, অগ্নি ব্ৰহ্ম, হয়নে? সেই ব্ৰহ্মটোৰ সৃষ্টি হয়। আৰু সেইটোৰ ৰূপতে জীৱৰ পৰা জীৱৰ সৃষ্টি যে হয়, এই ব্ৰহ্ম ধাৰণাৰে আমি সেইটো ৰূপকে কৰিব জানিব লাগিব। কাৰণ ব্ৰহ্ম শক্তিৰ লগ লাগিলেহে সি এটা ব্ৰহ্মৰ পূৰ্ণ ৰূপ পায়। গতিকে এই তত্ত্বটোকে কৈছে যে ফিৰিঙতি জন্ম দিয়ে ই জানোনো, সেহি মতে হৃদয়ত থাকি পশুপতি সমস্ত বাসনা বহান্ত দিনে ৰাতি। মানে ঠিক তেনেদৰে সেই পশুপতি যাক কোৱা হৈছে, সেই পাৰমাৰ্থিক মহাশক্তি শিৱশক্তিক কোৱা হৈছে যে পশুপতি। পশুপতি বুলি এইকাৰণে প্ৰভু ভগৱন্ত শিৱক কয়। পশু মানে জন্তু। জন্তুবিলাকক যিয়ে মানে পালন কৰি থাকে সেইজনেই হৈছে পশুপতি। বনৰ ৰজা। আমি সিংহক পশুপতি বুলি কয়, হয়নে নহয়? বনত যিমানবিলাক জীৱ আছে সমস্তবিলাকৰ ওপৰত তেওঁ ৰজা। তেওঁৰ কথামতে সমস্ত জীৱবিলাক চলিব লাগিব। ঠিক তেনেকৈ আমাৰ দেহৰ ভিতৰত থকা যিমানবিলাক ইন্দ্ৰিয়বিলাকক পশু বুলি কৈছে। কাৰণ তেওঁলোকৰ নিজৰ জ্ঞান নাই। কি কৰিব লাগিব, কি খাব লাগিব, কি তেওঁলোকৰ নিজৰ জ্ঞান নাই। তেওঁলোকক যিটো কৰিবলৈ দিয়া হৈছে তেওঁলোকে সেইটো সেই কথাহে চিনি পায়। আৰু তেওঁলোকক সদায় ৰজা হিচাপে নিৰ্দেশনা দি আছে, কৰ্ম কামত লগাই আছে কোনে? সেই শিৱশক্তি ৰূপে পৰমাত্মা ভগৱন্ত। গতিকে সেইকাৰণে শিৱক পশুপতি বুলি কৈছে, বা সেই শক্তিটোক বা পৰম ব্ৰহ্ম শক্তিটোক পশুপতি বুলি কোৱা হৈছে। আৰু সেই পশুপতিয়ে হৃদয়তে থাকিয়ে কামনা বাসনা ইত্যাদি ইত্যাদি সমস্তবিলাক তেওঁ জগাইহে তোলে। ইন্দ্ৰিয়সমূহে তাৰ ভাগটো নিজে নিজে ল'বলৈ প্ৰযত্ন কৰে। সেইকাৰণে কৈছে তাকে বোলে ক্ষেত্ৰজ্ঞ জানিবা সত্যতা। ক্ষেত্ৰ বুলি কৈছে দেহটো। ক্ষেত্ৰ মানে এখন ভূমি, এটা ঠাই য'ত আমি কৰ্ম কৰোঁ। পথাৰখন হৈছে আমাৰ ক্ষেত্ৰ। যিজনে খেতি কৰে সেইজন হৈছে ক্ষেত্ৰজ্ঞ। এই দেহটোত থাকি যিজনে আচল কৰ্মটো কৰাই আছে, কোনে কৈ আছে? সেই পৰমাত্মা পুৰুষজন। গতিকে সেইজন পুৰুষক কোৱা হৈছে ক্ষেত্ৰজ্ঞ। ক্ষেত্ৰৰ যিজন অধিকাৰী। আৰু কাৰ জৰিয়তে তেওঁ কৰ্মটো কৰি আছে? দেহটোৰ জৰিয়তে কৰ্মখিনি কৰি আছে। মাটিখিনি যদি নাথাকে খেতিয়কজনে জানো কৰ্ম কৰিব পাৰিব জানো? হাল বাই খেতি কৰি তাৰ পৰা উৎপাদন কৰিব পাৰিব জানো? নোৱাৰে। গতিকে মাটিখিনি লাগিব। তদ্ৰূপ আমাৰ দেহটোক আমাক লাগিব। দেহটো অনৰ্থ হ'ব পাৰে। দেহেই ক্ষেত্ৰ। আৰু দেহজনক যিজনে পৰিচালনা কৰি আছে সেইজনেই হৈছে ক্ষেত্ৰজ্ঞ। আজি সেই শিৱক কোৱা হৈছে ক্ষেত্ৰজ্ঞ, বা সেই পৰমাত্মা মহাশক্তিটোক কোৱা হৈছে ক্ষেত্ৰজ্ঞ। গতিকে তাৰপিছত কৈছে
যে মন বুদ্ধি অহংকাৰ আৰু জানা চিত্ত চাৰি মিলি হৈছে অন্তঃকৰণ প্ৰখ্যাত। এই সমস্ত কৰ্মখিনি চাৰিজনৰ জৰিয়তে সেই ভগৱন্তই অন্তৰ্যামীজনে পৰমাত্মাজনে কৰ্মখিনি কৰি আছে। সেই চাৰিজন কি? যে মন বুদ্ধি অহংকাৰ আৰু চিত্ত। মন বুদ্ধি অহংকাৰ আৰু চিত্ত, এই চাৰিটা মহাশক্তিয়ে গোটেই কৰ্মখিনি কৰে আছে। চিত্ত মানে চিত্তখন, যাৰ অন্তৰখন শুদ্ধ হয়, শুদ্ধ ভাৱনাই য'ত বাস কৰে, তেতিয়াই সেই মনৰ অন্য এটা নাম চিত্তত পৰিণত হয়। মনৰে এটা অৱস্থা যেতিয়া স্থিৰ হ'ব যে অমুকহে কৰিম তমুকহে কৰিম, আৰু যেতিয়া ভাৱনাটো যেতিয়া শুদ্ধ হ'ব, সেইটোকে কোৱা হৈছে চিত্ত। সেই চিত্তত যেতিয়া প্ৰভু ভগৱন্তে যেতিয়া আশ্ৰয় ল'ব, তেতিয়া সমস্ত ভাৱনাবিলাক তেওঁ সাধন হৈ যায়। যেতিয়া প্ৰভু ভগৱন্ত যেতিয়া এই চিত্তত থাকিবৰ কাৰণে তেওঁ সুবিধা লাগিব। যদি আমাৰ মন বুদ্ধি কলুষিত হৈ থাকে, চিত্তটো তেতিয়া অশুদ্ধ হৈ থাকে, অপৰিষ্কাৰ হৈ থাকে, অপৰিষ্কাৰ জেগাত প্ৰভু ভগৱন্ত কেতিয়াও আসন পাতি নবহে। এতিয়া প্ৰভু ভগৱন্ত এই আমাৰ পঞ্চভূত দেহটো ক'ত নাই? চিন্তা কৰি চাবচোন, ক'ত নাই? মূৰতো আছে, আপোনাৰ মানে হৃদয়তো আছে, আপোনাৰ নাভিতো আছে, চৰণতো আছে। প্ৰভু ভগৱন্তৰ নথকা ঠাই নাই। কিন্তু নিজা বুলি তেওঁ এটুকুৰা ঠাই বিচাৰি পাব লাগিব, শুদ্ধ ঠাই এটুকুৰা। যদিহে মন বুদ্ধিয়ে অতি সুন্দৰভাৱে যদি পাপ বৰ্জিত হৈ এটা নিৰ্মল ৰূপ এটা যদি দিব পাৰে, তেতিয়াহ'লে প্ৰভু ভগৱন্তে আহি তাতেই বাস লয়, তাতেই জিৰণি লয়। হয়, ক্ষেত্ৰত তেওঁৱে পৰিচালনা কৰে। মন বুদ্ধি অহংকাৰ আৰু চিত্ত। হয়, অহংকাৰৰ দুটা ৰূপ। এতিয়া শিৱক আমি যে শিৱৰ কথা আলোচনা কৰি আছোঁ, এই শিৱও হৈছে অহংকাৰৰ প্ৰতীক, নহয় জানো? তিনিটা গুণৰ মাজত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ শক্তিটোক চিনাক্ত কৰি দিয়া হৈছে। সত ৰজ তম। সতগুণত বিষ্ণু, ৰজগুণত ব্ৰহ্মা, তমগুণত শিৱ। তমগুণটো হৈছে অহংকাৰৰ প্ৰতীক। গতিকে অহংকাৰ দুটা ৰূপত আমি কৰ্ম সাধন কৰিব পাৰোঁ। এটা বিষয় জড়িত এটা অহংকাৰ আৰু এটা বিষয় বৰ্জিত এটা অহংকাৰ। বিষয় বৰ্জিত অহংকাৰটো হৈছে কি? সংকল্প যে মই অমুকটো কৰিমেই, এইটো সংকল্প। সেইটোৰ নামো এটা, তাৰো ৰূপটো হৈছে অহংকাৰ, যে মই এইটো কৰিবই লাগিব, মই এইটো কৰিমেই, এই ভাৱনাটো। আৰু এই ভাৱনাটো যিজনে কৰিব পাৰিছে শুদ্ধভাৱে, সেইজনেই ভকত হ'ব পাৰিছে। আজি শিৱ তমগুণী হৈ তেওঁ ভকত হৈছে, ভগৱন্তৰ এজন মুখ্য ভকত হৈছে। গতিকে সেই অহংকাৰটোৰ জৰিয়তে আমি কি কৰিব পাৰোঁ? নৰকলৈ যাব পাৰোঁ। অহংকাৰটোৰ জৰিয়তে আমি বৈকুণ্ঠলৈ যাব পাৰোঁ। আপুনি কোনটো বিচাৰে সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব। তাৰমানে অহংকাৰটোক আমি সংকল্প বুলি যদি কওঁ, তেতিয়াহ'লে আমি তাৰ জৰিয়তে আমি কৰ্ম সাধন কৰিব পাৰিম। কিন্তু অহংকাৰটোৱে যেতিয়া দ্বৈত বুদ্ধিত, যেতিয়া আসুৰিক বুদ্ধিত যেতিয়া অহংকাৰটো আহিব, সি নিজেও নিজক চিনি নাপায় আৰু আনকো চিনি নাপায়। গতিকে তেওঁ আসুৰিক প্ৰবৃত্তিত ভূত ভৱিষ্যত একো চিন্তা নকৰি যিটো কৰ্ম কৰে, সেই কৰ্মটোৱে তেওঁক নৰকলৈ পতিত কৰাব। কিন্তু ঈশ্বৰৰ অৰ্থে কৰ্ম কৰিবৰ কাৰণে যদিহে নিজৰ মনক সেই অহংকাৰ শক্তিটো প্ৰয়োগ কৰা যায়,
তেতিয়াহ'লে তেওঁৰ সৎবুদ্ধি আহিব, সৎ চিন্তা আহিব, সংকল্প আহিব আৰু কৰ্ম সাধন কৰিবৰ কাৰণে তেওঁৰ দৃঢ়তা আহিব। সেই দৃঢ়তাই কৰ্ম সাধন কৰি তেওঁ সমস্তকে সন্তুষ্টিত কৰিব পাৰে। এই তত্ত্বটো এতিয়া কৈ আছে। গতিকে চাৰি মিলি অন্তঃকৰণ প্ৰখ্যাত কামনা বাসনা যত আছে মনুষ্যৰ অন্তঃকৰণৰ মধ্যে ব্যক্ত নিৰন্তৰ। কৈছে যে মন, বুদ্ধি, অহংকাৰ, চিত্ত এই চাৰিটাৰ ইচ্ছামতেই কৰ্মখিনি হৈ যায়। যদিহে মনটো দূষিত হয়, বুদ্ধিও দূষিত হ'ব আৰু তেতিয়া কৰ্মও দূষিত হ'ব। কিন্তু গোটেইকেইজনেই কৰ্মখিনি কৰা হ'ব। মনটো যদি শুদ্ধ হয়, বুদ্ধিও শুদ্ধ হ'ব। বুদ্ধি শুদ্ধ হ'লে কাৰো প্ৰতি অপকাৰৰ কথা চিন্তা নকৰিব। হয়, সকলোকে তেওঁ ঈশ্বৰ বুদ্ধি জ্ঞান কৰিব, বাসুদেৱ বুদ্ধি জ্ঞান কৰিব, যত জীৱ তত শিৱ মহা তত্ত্বটো লাভ কৰিব আৰু সেই অনুসাৰে তেওঁ পৰম গতিপ্ৰাপ্ত হ'ব। মুঠতে গোটেই দেহ ইন্দ্ৰিয় বৰ্গক এই চাৰিটা মহাসংযোগে, মহাশক্তিয়ে এটা মানে একত্ৰিত ৰূপেৰে কৰ্মখিনি সাধন কৰে। মন, বুদ্ধি, চিত্ত আৰু অহংকাৰ। এই তত্ত্বটো এতিয়া ৰামচন্দ্ৰক কৈ আছে কৃষ্ণ। ৰামে সুখ দুখ বিষয়বে পাৰও আছে যত, সবাৰোহু অয়জন্ম চাৰি ৰোগৰ ভত, মন বুদ্ধি অহংকাৰ চিত্ৰ চাৰিজনে, জীৱৰ সংযোগে ফল ভুঞ্জে ভিনে ভিনে, দুইবিধ শৰীৰ জানিবা সাৰে সাৰ, স্থাৱৰ জংগম নামে ব্যাপক সংসাৰ, ৰামে গুলমলতা আদি কৰি স্থাৱৰ জানিবা, উদ্ভিদৰ বুলি তাক সম্যকে মানিবা, বনস্পতি ঔষধি নামত দুই ভাগ, উদ্ভিদৰ শ্ৰেণী আছে জানা মহাভাগ, ফলান্তে মৰিয়া যায় সেহি সে ঔষধি, বৰ্ষে বৰ্ষে ফলে দিও যিয়ে বনস্পতি। এতিয়া ইয়াৰ পিছত পুনৰ কৈছে যে সুখ দুখ বিষয় ব্যাপৰ আছে যত, সবাৰো হুৱয় জন্ম চাৰিও গৰ্ভ। এতিয়া আমাৰ দেহৰ ভিতৰত আমি যি সুখ আৰু দুখৰ অনুভৱবিলাক যেনেকৈ আমি লাভ কৰোঁ, এই সমস্তবিলাকৰ জন্ম ক'ত হয় বুলি কৈছে যে এই চাৰিটা মহাসংযোগৰ ফলত তেওঁলোকৰ গৰ্ভতেই জন্ম হয়। কি? ইয়াৰ আগতে আমি ক'লোঁ চিত, বুদ্ধি, মন আৰু অহংকাৰ। এই চাৰিজনৰ গৰ্ভতেই যিটো বাঞ্ছা চলে, তাতে আমি সুখো পাব পাৰোঁ, তাতে আমি দুখো পাব পাৰোঁ। সুখ দুখৰ জন্ম তেওঁলোকৰ গৰ্ভতেই হয়। মন, বুদ্ধি, চিত্ত আৰু অহংকাৰ, এই চাৰিজনৰ জৰিয়তে সেইখিনি জন্ম হয় সুখ, জন্ম হয় দুখ। গতিকে সেইকাৰণে কৈছে যে মন, বুদ্ধি, অহংকাৰ, চিত্ত চাৰিজনে জীৱৰ সংযোগে ফল ভুঞ্জে ভিন্নে ভিন্নে। জীৱৰ সংযোগ যে ইহকাল আৰু পৰকাল, এই এনেকুৱা এটা বাসনাৰ জৰিয়তে ফলাফল ভুঞ্জিবৰ কাৰণে তেওঁলোক বাধ্য হয়। গতিকে এই সংসাৰত এই জীৱই ফলাফল ভোগ কৰিবৰ কাৰণে যাওঁতে দুবিধ শৰীৰৰ মানে আশ্ৰয় ল'ব লগা হয় বুলি কৈছে। তাই কৈছে দুইবিধ শৰীৰৰ জানিবা সাৰে সাৰ, স্থাৱৰ জংগম নামে ব্যাপক সংসাৰ। এটা শৰীৰ নাম হৈছে স্থাৱৰ আৰু আন এটা শৰীৰ নাম হৈছে জংগম। স্থাৱৰ মানে যিটো স্থায়ী আৰু যিটো জংগম, যিটো কণ্টকপূৰ্ণ, যিটো অস্থায়ী, সেইটো কোৱা হৈছে জংগম। গতিকে তাকে এতিয়া বুজাবলৈ যত্ন কৰিছে, স্থাৱৰ কাক কয় আৰু জংগম কাক কয় বা অস্থাৱৰ কাক কয়, এই কথাটো এতিয়া বুজাবলৈ যত্ন কৰিছে। এই সংসাৰ যিমানবিলাক জীৱ আছে তাৰ ভিতৰত
গুল্মলতা আদি কৰি স্থাবৰ জানিবা, উদ্ভিদ বুলি তাক সম্যকে জানিবা। যিমানবিলাক উদ্ভিদজাত জীৱবিলাক আছে এইবিলাকক তুমি সদায় স্থাবৰ বুলি গণ্য কৰিবা। স্থাবৰ মানে বহু দিনলৈকে তাৰ পৰিচয়টো থাকি যায়। গতিকে সেইবিলাকৰো কেইবাটাও ৰূপ আছে, যে উদ্ভিদৰ ৰূপ, বনস্পতি, ঔষধি, এই দুটা ৰূপত উদ্ভিদক শ্ৰেণী বিভাগ কৰা গৈছে। বনস্পতি কাক কয় তাকো কৈছে, যে বনস্পতি ঔষধি নামতো দুই ভাগ, উদ্ভিদৰ শ্ৰেণী আছে জানা মহাভাগ। ফলান্তে মৰিয়া যায় সেহিকে ঔষধি, বৰ্ষে বৰ্ষে ফল দিয়ে যিয়ে বনস্পতি। এবাৰ ফল দি যিবিলাক জীৱ মৰি যায় সেইবিলাক জীৱক ঔষধি গুণযুক্ত জীৱ বুলি কোৱা হৈছে। আৰু যিবিলাক উদ্ভিদে বছৰে বছৰে ফল দিয়ে সেইবিলাকক বনস্পতি বুলি কৈছে। এবাৰ ফল দি যিবিলাক মৰি যায় সেয়া হৈছে বনস্পতি, আৰু বছৰে বছৰে যিবিলাকে ফল দি থাকে সেইবিলাকক কোৱা হৈছে এই হেৰি ওলটা হৈছে যে সেইটো যে এবাৰ ফল দি মৰা সববিলাক হৈছে ঔষধি, আৰু বছৰে বছৰে ফল দিয়া মানে উদ্ভিদক কোৱা হৈছে বনস্পতি। এতিয়া ইয়াৰ আগতে এতিয়া সেই বনস্পতিয়ে হওক বা ঔষধিয়ে হওক বা এই দুইবিধ উদ্ভিদক কোৱা হৈছে কি স্থাবৰ। স্থাবৰৰ ৰূপত তেওঁলোকক চিনাক্ত কৰা হৈছে। এতিয়া অস্থাবৰ বা জংগম কাক কয় ক'বলৈ কৃষ্ণ। ৰাম জংগমৰ কথা বাবে শুনাবীৰ বৰ, জৰায়ুজ দজছে দজ নিৰন্তৰ, মাতৃ গৰ্ভে থাকিবাহে যিটো দেহ ধাৰী, তাকে জৰায়ুজ বুলি জানিবা দৈতাৰী। অৰামে মাস কতিপয় থাকি মাতৃৰ উদৰে, জুনি দ্বাৰে বাজ হুৱে বিশিষ্ট আকাৰে, অনদফাৰি বাজ হয় যিখব পৰাণী, দাহাংকে অন্ধজ বোলে অশুনাম মানি। এইটো জংগম জীৱবিলাকক তিনিটাৰ ৰূপত বিভক্ত কৰাইছে। এটা হৈছে জৰায়ুজ, এটা হৈছে অণ্ডজ, আৰু আনটো ভাগ হৈছে ছেদজ। জৰায়ুজ মানে কি? মাতৃগৰ্ভৰ পৰা যিবিলাক জীৱ জন্ম হয়, যোনিদাৰেদি যিবিলাক জীৱ ভূমিষ্ঠ হয় সেইবিলাক জীৱক কোৱা হৈছে জৰায়ুজ। আৰু যিবিলাক জীৱই কণীৰ পৰা জন্ম হয় সেইবিলাক জীৱক কোৱা হৈছে অণ্ডজ। গতিকে ইয়াত সেইকাৰণে কৈছে মাতৃগৰ্ভে থাকিবাহে যিটো দেহ ধাৰী, তাক জৰায়ুজ বুলি জানিবা দুইটাৰে। মাতৃগৰ্ভৰ ভিতৰত থাকি মাতৃগৰ্ভতেই সি লাহে লাহে বাঢ়ি বাঢ়ি আহি এটা সময় মাতৃগৰ্ভৰ পৰা যেতিয়া তেওঁ বাহিৰলৈ আহিব, জন্ম হ'ব, সেই জীৱবিলাকক কোৱা হৈছে জৰায়ুজ। আৰু মাস কতিপয় থাকি মাতৃৰ উদৰে যোনিদাৰে বাজ হুৱে বিশিষ্ট আকাৰে। কিছুদিন মাতৃৰ গৰ্ভত থাকি বাঢ়ি বাঢ়ি আহি এটা তেওঁ স্বয়ংক্ৰিয় ৰূপ এটা পাই যায়, আৰু সেই ৰূপেৰে তেওঁ
মাতৃৰ ৰূপ লৈ এই সংসাৰলৈকে যেতিয়া আহিব, সেই জীৱবিলাকৰ জৰায়ু জীৱবিলাকৰ লক্ষণবিলাক হৈছে তেনেকুৱা। আৰু যিবিলাকে কণীৰ পৰা কণী ফুটি যিবিলাক জীৱ ওলাই আহে, সেই জীৱক কোৱা হৈছে কি অণ্ডজ। আহকচোন বাৰু। অৰামে জলচৰ অগচৰ সৰীসৃপগণ সবাকে অন্তজ বোলে শাস্ত্ৰৰ বচন। মলহনতে জন্মলয় যিটো প্ৰাণীচয় চেদজ বুলিয়া তাক অজানিবা নিশ্চয়। কৰ্ময়নুক্ৰমে আত্মা ভিন্ন যোনি ধৰে, কটু জৰায়ুজ কটু অণ্ডজ আকাৰে। সুখ দুখহীন আত্মা নিলিপ্ত জানিবা, মহাজ্যোতিষ্ময়ী সত্তা আকমনে লবা। যিবিলাক অণ্ডজ জীৱ